গাম্বুৰা খুৰা মাটিখিনিতো আপুনিহে কিনছি, এতিয়া আপোনাৰ মাটিত ভাড়াহে আছে, ওলে নেদে কিয়? এই পইচাখিনি লাহে লাহে আপোনাক ঘূৰাই দিম দিয়ক। সদায় ৰাস্তাত পৰি থাকবা লগা হৈছে আমি কিন্তু মোৰ ভাগিনটো ৰাস্তাত পৰি থাকবা লগা হৈছে আমাৰ লগত সেনকে। অলপ দয়া কৰক হে আমাৰ ওপৰত, হয় নেকি? এইগিলা কোনো পধ্যে হবা নৰে। মই ৰাখছো সিহঁতক ভাড়াত, কাৰণ সেইখিনি মাটি এতিয়া মোৰ। তই যদি আজি মোক 10 লাখ টকাটো আইন দিবা পাৰা, লগা লগ ঘৰে মাটি তহঁতক ঘূৰাই দিম যা। এনেও তহঁতৰ মাটি কিনা কোনো চখ নাছিল, তোক চাইহে মই কিনছিলো। এতিয়া যা 10 লাখ টকা লৈ আহ। গাম্বুৰা খুৰা ক'ৰ পৰা আনিম ইমান জল্দি 10 লাখ টকা? আনবা নৰা, ৰাস্তাত যাই পৰি থাকনি, খাবা নাপাই মৰ। এইটো ঘূৰাই নেদিলাকে মই ঘূৰাই দিম বুলি কৈছো যে পইচা দিয়াৰ পিছতো। গাম্বুৰা খুৰা লাহে লাহে দিম দিয়ক, এতিয়া কমছে আমি থাকবাতো পাৰিম, নহলে ক'ত থাকিম? এইগিলা নাজনো, তই গেইছা নাই ইয়াৰ পৰা? গাম্বুৰা খুৰা এনে নকৰব হে, পুৱাই পুৱাই মাথা নষ্ট কৰবা আহিছা তই। ৰ সিদিনাখন 10 লাখ টকা যোগাৰ হয় তেতিয়া আহিবি। মাতিও বেচব, পইচাও পাব, আৰু এতিয়া সিহঁতক মই থাকবা দিবা লাগে বুলি কৈছো ইয়াৰ পৰা। গাম্বুৰা খুৰা আপনি এনে কৰলা, অলপ কমচে কম মোৰ ভাগিনটোৰ কথা নাভাবলা? তই ভাবলি তই সেইগিলাখান কাম কৰা নেকি? নিয়মত ক'ত দিছিল তোৰ ভাগিনৰ প্ৰতি মৰম? লগত চলি কাৰণে পইচাৰ লোভত তই চালা ভিনেৰে বাইৰে মৰা বুলি কওঁ মোৰ আগত এক্সিডেণ্ট হৈ। কি কৰো মাথাই কাম কৰে নাই, খচ্চৰ বুঢ়াও থাকবা নেদে। হাৰাম জাদা। সারা ইমান মৰম করছিল তার, কিন্তু আজি তার কানে রাস্তাত থাকবা লাগা হয়েছে, রাস্তার মাজত ভাত বনাই খাবা লাগা হয়েছে। তার লগর কথা শুনি ফেলে এগুলা কাম করে। ক'ত দিব গাম্বুৰাই থাকবা? ও শুনছি না, উঠক ৰাতিপুৱা, ও মেলো উঠ। টোপনি নাহিনো কি হব, ৰাতিটো টোপনি নাহে। ও ভাই নেদে থাকবা গাম্বুৰাই, 10 লাখ টাকাটো ঘূৰাই দিবা লাগবো, পিছতহে ঘৰে মাতি আমাক ঘূৰাই দিব বোলে। 10 লাখ টকা তই জীবন ধ্বংস কৰি ফেললি। ক'ৰ পৰা আনো 10 লাখ টকা? মই 1 টাকাও দেখাই নাপালো, চব কৃপাই লৈ গেছি দেখোন। তার লগ কৃপা, বন্ধুত ভাল লগ নাপালি তই। লাগা নাই তোর? আগিনে তাই যে রাস্তাত পড়ি থাকবা লাগা হয়েছে। তো হয় দেচোন, এতিয়া মই কি কৰো? মই এইখিনিও মই তাকো বুজিয়ে নাপালো ভাই। আজি যদি কাম কৰি খালি হয় না, এখন কাম কেতিয়াও নকৰলি হয় তই। বহি বহি কেৱল খাবা জানা। শুনিতা কি খা? পইচাটো তামাম হৈছে ঘণ্টা। ক'ৰ পৰা আহিলে জালা? মই আহিছো ৰবা পৰা, কিন্তু তহঁতে গোটেই মাখে ইয়াতে যে ৰাস্তাত পৰি আছা, খুৰা আৰু মেলো দেখোন ঘুমেই আছে দেখোন, খুৰীও দেখোন কিবা বানাই আছে ইয়াতে। কেছটো কি নকবি আৰু। কি করছা তই? কি করছা তই? ক'ত কবা পারবহি? আমার ঘর মাটি আর একো নাই, কুকুরে সব বেশি এক করে ফেলছি। পথর ভিখারি হবা লাগা হয়েছে আমি। মানে 2 মাহ মান আগত মেলৰ বদ্দেউতাকৰ ঘৰত গেছিলো, তাৰ পিছত এহে করছি। সব শেষ। মোৰ জীৱন ধ্বংস কৰবা মোৰ ঘৰত আহিছিল। ক'ত গেল তোর লগত চলি কৃপা? গম নাপাও ক'ত গেছি, ঘৰতে যাব আৰু ক'ত যাব। কালি ওলবি তই মোৰ লগত, আৰু কৃপা পকাৰে দি উলাই দিম মই। জালা মইতো পালে তাক খটাম বানাই দিম। তারপরে চুপ থাক তই। খুড়ি বলক আমার ঘর থাকবো বলক। ভালকে দে, আমাৰ কাৰণে তহঁতে ডিষ্টাৰ্ব পাবা। কৈছো না খুড়ি বলক, বহুত জলদি আপনালোকে মাটি ঘর সব ঘুরে যাব। তাহলে থাকলে টেনশন কি হর? মই জ্বালা হয়, জ্বালা জ্বালা জ্বালা। আরে এতে বেয়াই পায়। এই আমার ঘরখান হেনে ঘর বুলি ভাবছি নাকি আপনি? বলক বলক বলক, খুড়া হাতক উঠাই দিয়ক। জালা ধন্যবাদ। ধন্যবাদ তোর পকারে দি উলম র মই। শালা দামৰা কাম কৰি খাবা নৰা, নে ধুমপেটটো বনাই লৈছা তই? জয়টা খুড়ি বলক। দে হ'ব দে, পিছে যো। কি কাম করছি আপনার খুরখালি? ইমান অসঠি। তাকেইতো কি করবো, এটা পথৰ ভিখাৰী হবা লগা হৈছে। তোমালোকৰো জালাক বেয়া বুলি ভাবছিলো, চলটোৰ মনটো বিৰাট ভাল, জোৰ কৰি পেলাই লৈ আনলাক আমাক। তো অৱশ্যে হয়, মিছাটো কবা নৰো, মনটো ইমান বেয়া নহয়। বস্তুটো খাৱাৰ পিছত আৰু গম নাপাই কি কৰে সি। তো যি হওক, তথাপিতো আমাক যে সি লৈ আনিল। কালি বোলে সেই কৃপা নেকি চলটোক বিচাৰি পেলাই হৰে আৰু বোলে জ্বালাই যাব, সেইকাৰণে বেছি লগত চলি থাকবাই নালাগে। মই জালাকো সেয়ে কওঁ, সেয়ে কিবা পাওঁ না নাই বা 10 লাখ টাকাটো ঘূৰে দিয়কচোন, ধৈৰ্য ৰাখক, আৰু আমাৰ ঘৰত যিমান দিন হলে থাকবা আৰু টেনশ্যন ল'ব নালাগে। তথাপিতো দিয়কচোন, সদায় আৰু থাকবা ভাল নালাগে না। এই টেনশ্যন নল'ব, চব ঠিক হৈ যাব ৰ'ব। পিছে আজিয়ে যাবি না? আজিয়ে যাম, মই তাৰে আগত অলপ মাল খাই লওঁ ৰ। দে হ'ব দে, যৌ পিছে অলপ ময়ো খাই দিম। হয় নেকি? দে হ'ব দে যো। যৌ জালা মালটো খাই দিম, মই নিচাই লাগবা ধৰিলে, কেংকে যামে আজি, নহ'লে নাজঙে দে। আজি যাবা লাগবো, আৰু নিচা ভাত বস্তু আছে নহয়। কি বস্তু আছে দেখে বস্তুটো লৈ আনচোন তই। ৰ আনি আছো ৰ। তহঁতেও বেলেগ বস্তুৱে নিচা ভাত বস্তু ৰাখছা। ৰাখবাই লাগবো না। জালা লয় ডাল দি খচ্ছ বেলেগৰ মাটি বেচবা যা তই। তই মোক মাৰবা কাৰণে আনছা নেকি? তোক মাৰবাই আনছ বৰ ভাগিনেৰক মৰম কৰা বোলে তই। এক্সিডেণ্ট হ বুলি কৈ পেলাই তই বেলেগৰ মাটি বেচা। এইগিলা চব কৃপাৰ কাম আছিল। কৃপা? তোৰ কৃপা পকাৰ দি ওলাই দিছো। পকাৰত কুবে আজি পাহাৰ হেন কৰিম তোৰ পকাৰ। দেখে তই কি চাইছ? তই মাততা হ'ব দে, কিমান মাৰা? নিচা ভাতছি না তোৰ? ভাতছি নিচা লাগে বুলি কৈ নাযা হৈছা তই। আজিয়ে যাব লাগিব। কোন কৃপা তাকো বহে আছো ভালকে। কুত্তা জালা সৰুতে তই মোক মামা মামাকে পিছে পিছে ঘুৰছিলি, আজি মোক মাৰবা ধৰছা। থৈ তোৰ নিচিনা মামাৰ মুখত মুতি দিওঁ মই। তাৰ মামা তই বেয়া লাগে নাই? মেলো ৰাস্তাত পৰীক্ষা কৰে তোৰ ভাগিনেৰে। হ'ব দে, এতিয়া যৌ। পাইছা না শিক্ষা যো।
আপনি বৈশ্যানি টেনশন নলব, নিজৰ ঘৰ বুলি ভাবব আমাৰ ঘৰখন, আৰু চব ঠিক হৈ যাব, টেনশন ল'ব নালাগে। তাকেইতো জল্দি ঠিক হ'লিহে হ'ল আৰু। হ'ব বৈশ্যানি হ'ব, জালা হাতে যাবা উলছি নহয় তাক বেছি, তাকেইতো এতিয়া তাক পালিহে হ'ল জল্দি। তহঁতে যাবা উললি? যাবা ওলো দে। এ ভাই আমি যাই থাকো দে। যাবি তাৰে আগত কাম এটা আছিল। কি কাম আছিলে ভাই? এটা কাম কৰচোন, পিন্ধা কাৰণে কাপোৰ চাপোৰ নাই না ভিনেৰে, মোৰ আৰু মেলৰ কাপোৰ লৈ আনছো আমাৰ ঘৰত যাই পেলাই। তেনে ইমান বস্তু পেলে দিব না, আছে বোধহয় যা। অ ভাই ঘৰৰ এটা বস্তু নাই, চব বেছি চাফা। তাতে চব বস্তু বেছি পেলছা। চব কৃপাৰ বুদ্ধিতে চব বেছি দিছিলো মই, একো নাই, কাপোৰ চাপোৰ চব বেছি দিছো। অলপ দিন ঝাৰু দেন লৈ আনকচোন জল্দি, পানী আছো ৰব। ই অখতে ই খচ্ছ কি কৰছা জালা? আইও কিমান মাৰা ঐ মোক। আল্লাহ তই কাপোৰ চাপোৰো বেছি পেলছ। ইমান দিনে ভাই বুলি তোক বহুত মৰম কৰিলো লা। আইও আল্লাহ ভায়েকৰ নামত তই কলংক এটা। অ মাটি বেচা আগত মানে চব বস্তু বেছি আছিল, তাৰপিছত উপায় নহয় মাটি বেচিছে কুকুৰ। অ চব কৃপাৰ কথা মতে কৈছিলো। ইপা এডাল লগ বৈশ্যানি কুবে পাখৰা কৰি দিয়ক। দিয়ক দিয়ক জালা মোক বাচ ঐ। চালা কুকুৰ। আইও ভাই তই পাগলা হৈছা নেকি নে? একো চকু তকু ঝাৰু দি গুব পাৰছা। কুকুৰ তোৰ চকু খানা হৈ যাওক। খুৰী হ'ব দিয়ক, দেৰি হৈ আছে, যাই থাকো আৰু। চালা কুকুৰ পৰাইছে এতিয়া। হ'ব দিয়ক খুৰী, অহাৰ পিছত আৰু দিব। এইটো কি ভাই পাইছিলো মই। হ'ব দিয়ক বৈশ্যানি, অলপ ঠাণ্ডা হওক। বৰ মানে ভালকে ৰংগ কৰছি। হ'ব দিয়ক মোৰ কাপোৰে পিন্ধ দিয়ক। হ'ব দিয়ক। এ কচোন তহঁতক কি লাগে? কৃপাক দেখা পাইছিল নেকি? অ এহেতেও মানে চুটটোৰে ল। চালা চুৰৰ কথা সুধবা মোক। এটা কিয়নো মাৰলি? চালা সেই চুটটো কিবা কৰি গাঁওখনৰ পৰা নোহোৱা হৈছি, গাঁওখন অলপ শান্তিত আছে, তই কৃপাৰ কথা সুধবা আহিছা। অ তই চুৰে বদ। ভালে ভালে কৈছো, যা ইয়াৰ পৰা। আমি চুটটো নহয় তাকে বিচাৰি আছো, আমাৰ পইচা মাৰি পেলাই পলাইছি। পিছে না তহঁতে ইয়াৰ পৰা। ঘণ্টা কেনে কৰে তাওলা বুঢ়াই। ঐ কৃপাই নামজাদা চুৰ, তইও পেটলাই আচলৰে লগ মানে। নহয় দে, মই তাৰ নিচিনা নহয়, মই সৰু সুৰা চুৰহে কৰো। খানাই বুঢ়াই মোক চিনিয়ে নাপায়। এ যো বেলেগক সুধবা লাগিব, নাথকে আজিকালি গাঁও। অ হয় বোধহয় যচোন কাক লাগে হে তোৰ বস্তু খালী কৰি ফেলছি ঘণ্টা চুৰ কৰি কৰি। তই কিবাকে গাঁওখন শান্তিত আছে। এইটোৱে কৃপাৰ দাদে, কিন্তু মই জানাত কৃপা ইয়াতে আহিবা নৰে, দাদাকে দেখবাই নৰে তাক, আৰু মোকো দেখবা নৰে, সেইকাৰণে তয়ে সুধ যাই পেলাই। সুধুৰ ঘণ্টা কিন্তু ইয়াৰ মচনটোকে নাই দেখোন। নাই মচনত যায়। অ বৰ ডেকা, অলপ মাত দিবচোন। চালা হৰে চুৰ, তই মোৰ ঘৰত আহিবা সাহস কৰছা? মই আহিবা খোজা নাছিলো, ই কিবা এটা সুধবা আহিছি তই না চালা চুৰ। অ দাদা সেইগিলা বাদ দিয়ক। আপোনাৰ ভাইৰে কৃপা আহিছিল নেকি আপোনাৰ ঘৰত? চুৰটো মোৰ ভায়েক হব, ই মোৰ কাৰণে কেতিয়াবাই মৰি গৈছে। ঘৰৰ নাক কাণ চব কাটা খেদি, সিয়াক মোৰ ঘৰত স্থান দি। এইগিলা ফাটা লেকচাৰ বাদ দি উঠছো সেইটো ক। তই কাক ফাটা লেকচাৰ দিয়া কথা কবা আহিছা? তই বাংকাৰ কোবত হাৰা মৰা ভাঙি পেলাম গম পাবি। বোধহয় চুৰে হবি, নহলে আৰু কৃপাৰ কথা সোধে না। তাক মোৰ ঘৰত আহিবা দিম, যা ইয়াৰ পৰা জল্দি জল্দি। ঐ ৰ তোক কথা এটা সুধো। কি কথাই? মানুহ জাইঙা পিন্ধে কবা, তই দেখোন জাইঙা পিন্ধি আছা মাথাৰ ওপৰত কিয় আহে? তোক লাগে নেকি? মই জাইঙা যতে নিপিন্ধো তাতে তোৰ কি? হয় দে এনে সুধলো। এই জালা যৌ, সি আগৰ পৰাই জাইঙা মাথাত পিন্ধি থাকে যৌ। পেছা না ইয়াৰ পৰা জল্দি জল্দি। যাং দে ৰামৰা, তোৰ কি মূৰ্তি। যৌ বেলেগো যদু যৌ। যো অ চুৰে বোধহয়, ঘণ্টা জাইঙাটো মাথাত পিন্ধি কিমান আৰাম পাওঁ মইহে জানো। ঘণ্টা সেইগিলাখানহে কৰছি না? অ ভাই মোক দেখাইছি ৰ 10 লাখ টকা, বা মোক গন্ধ সংবাদী আহি বোলে আমেৰিকাত চাকৰি পাইছি বোলে, মাহত বোলে 10 লাখ দৰমহা পাই। চাকৰি কৰিব যায় সেই আমাৰ মাটি বেচা 10 লাখ টকাটো লৈ পলৈছি, সি মোক মাথাত মাৰি ফেলে। তইও তাৰ কথা শুনি কৰছিলি ক সেইগিলা। তাকেইটোৱে ভাই ভুল হৈ গেল। কিন্তু তহঁতে এটা কাম কৰবা পাৰবি। কি কামে? কামটো হ'ল, পেলো বিৰি তই। কি হলে তোৰ কিয় বিৰিডাল পেলাই দিলি? তাৰা খচ্চৰ কথাখিনি ভালকে কবা নৰা তই। ঠাই প্ৰতি বিৰি দেল টান বলে আমাৰ সময় নাই। খাওঁতে খাওঁতে তাৰ চেহেৰাৰ মূৰ্তি আজ লাগি গেছি। অ সেইটো হয় ৰ, কমাম ৰ। হ'ব দে, এতিয়া কি ঘণ্টা পুৰা কাম কৰবা লাগে সেইটো ক। মোৰ তাত কৃপাৰ ফোন নাম্বাৰটো আছে, মোক যাওঁতে দি থৈ গৈছি। কৈ থৈ গৈছি যে কাম কৰা যদি ইচ্ছা যায় মোৰ লগত কাম কৰিব পাৰিবি, ফোন কৰবি। কিন্তু ফোন কৰা নাই আজিলৈ, কিন্তু আছে মোৰ তাত নাম্বাৰটো, তাকে যদি দিবা পাৰো। ঘণ্টা লাগা কথা কয়, দি জল্দি। ৰ দি আছো দে। দে জালা নাম্বাৰটো লৈ ল। দে ল 420 দে ঠিক আছে দে। আৰু এই কুকুৰ অলপ বিৰি খাওঁটো কমাবি, নহলে মাৰা যাবি ইয়াত তই। গল ভাজ লাই গেছি কুকুৰৰ। অ দে হ'ব দে। আমি যাই থাকো দে, তাত যে কিবাকে ফোন নাম্বাৰটো পালো। তাক পুৰা দিবি। অ দে হ'ব দে। দে জালা যৌ। অ গাঁৱৰ মানুহগিলাৰ মূৰ্তি। কৰবি এনে মূৰ্তি দে আৰু যৌ। যো তাকে বিৰি খোৱাটো অলপ কমাব লাগব, নহলে কোনোবা এনেকে মাৰা যাব লাগব। তাৰপিছত বিৰিডাল জ্বলাইছিলো মাত্ৰ, কুকুৰটো পেলাই দিলা। এডালে জ্বলে লওঁ। ঘণ্টা ফোনটো লাগঙে ৰ। অ লগো পইচা ঘূৰে নিদিলি হ'ব। আগাৰত হচ্ছি ঘূৰতে ঘূৰত। ঘণ্টা কেম্বা গন্ধ ওলবা যাচ্ছে। কি হল ফোন লাগো? তাৰ গাৰ গছ যা তই ইয়াৰ পৰা। ইমান জোৰে গুৰিটো মাৰি দিবা লাগে না। জল্দি গা ধুই তই। পাই তাৰ গাৰ গছ। মেলৰ বাইপেকে এনে নকয় তই যে 1 নম্বৰ লেতেৰা। তোৰ বিচনাতে লেতেৰা গাটো লৈ তই শুবাইছা। জল্দি যা গা ধুনি। হ'ব দে, কেনে কৰাই তাক ফোন কৰ। হ'ব যা তই যাৰ পৰা। পাই কি লেতেৰা ই, গন্ধ যাৱাই নাই ৰুমৰ পৰা। তই এইবাৰ কৃপা কুকুৰক ফোন কৰ। হেল্ল' কওকচোন। ক'ত লাগিছে বাৰু ফোনটো? ফোনটো কৃপা মেডিটাত লাগিছে। আপোনাৰ নামটো ইমান ভাল। কোনে কৈ আছেনো আপুনি? মই বেলেগক ফোন কৰিছিলো, ভুলতে আপোনাৰ তাত লাগি গৈছে।
নহয় কওকচোন কাকবা লাগছি হ'ব দিয়ক মই ৰাখো এটা কথা কওঁ ন আপোনাৰ কথাৰ ষ্টাইলটো আৰু মাতটো ইমান ধুনীয়া হয় নেকি থেংক ইউ মই এতিয়া ফোন ৰাখো বাই বাই ৰবাচোন শুনা কুকুৰে গতে পাগলা হৈ গৈছে তোৰ পৰা পইচা নলগাই থাকিম মই পুৰা দেখাই পাগলা হৈ গৈছি ফোন পাই গতে কিয়ে ফোন করলি তাক তোৰ সি বিৰাট আপি পাগলা নেকি নে পুৰা পাগলা হৈ গৈছি গতে সি বিৰাট আপি পাগলা তক হৈছে না 50 বছৰ মান তোৰ লগৰে না ধৰি আপি ৰচোন আৰু কি লাগে তাক ফোন মাৰব দে অলপ পিছত পুৰা পাগলা হৈ গৈছি আৰু কৰছি ফোন দে ৰিচিভ কৰছো তুমি ফোনটো কাটি দিলা দেখোন ফটকে কোন হয় যা ৰং নাম্বাৰ লাগিলে বোলে অলপ চিনাকি হং হয় নেকি কি নাম পিছে তোমাৰ মোৰ নাম চেনৰিটা কি বঢ়িয়া নাম হা চেনৰিতা আপুনি ক'ত থাকে পিছে মই গুৱাহাটীত থাকো হা পিছে তুমি ক'ত থাকা ময়ো গুৱাহাটীতে থাকো হয় নেকি কি কোৱা পিছে একদিন লগ কৰিব পাৰি যা লাজু নাই তাৰ ফোনত চিনাকি হৈয়ে লগ কৰিব লাগে নে নহয় মানে চিনাকিটো হলো হয় ভালকে হ'ব দিয়ক এতিয়া ফোন ৰাখো মানে পাপা আহিছে দিয়া মই কালি ফোন কৰিম দিয়া অ'কে বাই 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 ঘণ্টা কুকুৰে পাগলা হৈ গৈছি তোৰ পৰা পইচা কেনেকে ওলাব লাগে জালাই ভালকে জানে ঘণ্টা বঢ়িয়া কচ্ছা জালা জালাক চিনিবা নাই মই জালা হয় জালা আপিটোৰ প্ৰেমতে পৰি গেলোৱে মই কি কয়ে মোৰ মাতটো বোলে বিৰাট ভাল লাগছি কিবা লাজো লাগবা ধৰছি মোৰ নিজৰে 50 বছৰে হ'ল কোনেও কৈ নাপালা তা ঠিক নাই বিয়াখন পাতি দিব পাৰো ফোনটোও কৰবা ইচ্ছা যাই আছে ঘণ্টা কৰোৱে চেনৰিতা কি কৰি আছা আছো এনে শুই আছো ফোন কৰবা ইচ্ছাও যাই আছিল তুমি বোলে বেয়াই পাবা নেকি কিয়নো বেয়া পাম ভালহে পাইছো ময়ো তোমাৰ ফোনটোৱে ৰখি আছিলো কিনো কোৱা চেনৰিতা হয় কথা এটা কওঁ বেয়া পাবা নেকি নাপাও কৃপা কোৱা মানে কি জানানা কালি তোমাৰ লগত কথা পতা মোৰ টোপনি নোহোৱা হৈ গৈছে টাইম তোমাৰ মাতটোৱে মোৰ কাণত গুণগুণাই আছে কি যে কোৱা লাজু নাপায় সঁচা কৈছো চেনৰিতা বেছি দেৰি কৰি নাথাকো আৰু এনে কৈয়ে দিওঁ আৰু কি কবা মই তোমাক ভাল পাই পেলালো তুমি মোৰ জীৱনৰ লগৰী হবানে এটা কথা কওঁ তোমাৰ লগত মই যেতিয়া কথা পাতিছো ন ময়ো তোমাৰ কাৰণে পাগল হৈ গৈছো তোমাৰ মাতটো শুনিয়ে তোমাৰ কাৰণে মই বলিয়া হৈ গৈছো আই লাভ ইউ কৃপা আই লাভ ইউ টু চেনৰিতা ফোনটো দেখলে আৰু কিমান থাকি জলদি মই তোমাক বিয়াখন পাতিম আৰু ঠিক আছে কিন্তু মা পাপাকো সুধিব লাগিব ন এনে মোৰ ঘৰৰ অৱস্থা বহুত বেয়া মা বেমাৰী দেউতা বেমাৰী টেনচন নলবা চেনৰিতা মই আছো তোমাৰ মা দেউতাক চাবা কাৰণে পইচাৰ অভাৱ লগা নাই নহয় হ'ব দিয়া কিন্তু পিছতহে গম পাম চোৱা নে নোচোৱা মই এতিয়া দেউতাক ডক্টৰ তাত নিব ওলাইছো কি হলে দিগদাৰ হ'ব দিয়া যোৱা চিকিৎসা ভালদৰে কৰিবা জয়াক আছে তো হ'ব দিয়া বাই 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 মোৰ বনি গেল দে ইমান জলদি প্ৰেমত পৰি গেলো আমি দুটাই বাপেকক ময়ে চাম দে 50 বছৰ বয়সত যে আপি এটা পচছি যে মোৰ লগত এনেও পইচা আছে না ঘণ্টা হৰেৰ বায়েকৰ মাটিৰ পইচা এতিয়াও একটা খৰচাই হোৱা নাই বঢ়িয়াকে চলি থাকবা পাৰিম দে কিবা এটা কাম কৰি কুকুৰটোৱে আৰু ফোন কৰিছে যেনকে কৈছে এনেকে এক্টিং কৰিবি তই দে হ'ব দে টেনচন নাই জানটোৰ কিবা হৈছে নেকি না কান্দি থকা নিচিনা পাইছো নকব আৰু দেউতাৰ অৱস্থা বহুত বেয়া আপি বাপেৰে নাটখু দে তোমাৰ দেউতাৰ কি হৈছে তোমাক ক'লেনো কি হ'ব তাই নাথাকে দিয়া আৰু আপি মোক বিদায় দি দেউতাই কি কথা কৈছে এইবিলাক মানে দেউতাৰ অপাৰেশ্যন এটা কৰিব লাগে পইচা বহুত 5 লাখ টকা লাগে আমাৰ নিচিনা মানুহ ক'ত পাব 5 লাখ টকা কবাচোন জান নাকানবা নাকান্দি কি কৰিম আপি বিদায় দি মোক পাপা এইবিলাক নকবা না তুমি নহয় ৰবা না কোনোবা মাচিহা আহিব ন তোমাক সহায় কৰিব মচিহা আহিব লাগে মই আছো নহয় এতিয়াই গুগল পে মাৰি দিছো 5 লাখ টকা তোমাৰ তাত নালাগে দিয়া মা আৰু মই ভিক্ষা খুজিব যাম এনেকা কথা নকবা তুমি বৰ্তমান তুমি মোৰ হ'ব লগা ৱাইফ একদম চুপ থাকা গুগল পে এইটো নাম্বাৰতে আছে না আছে মই 5 লাখ টকা দি আছো ডক্টৰৰ তাত ইমিডিয়েট লৈ যোৱা দেউতাক অলপ অপাৰেশ্যন হ'ব লাগে মই থাকোঁতে কিহত টেনশ্যন জয়েক আছে তো ঠিক আছে হ'ব দিয়া অপাৰেশ্যন কৰাৰ পিছত বা বাচি থাকে নে নাথাকে এইটোহে কথা পিছে অপাৰেশ্যনত আৰু ইমান টকা খৰচা কৰি কি লাভ একেলগে মাৰাই যাওক দিয়া 5 লাখ টকা বিয়াৰ পিছত আমাৰে কামত আহিব কি ফাল্টু কথা ক'ব আহিছা মই আজিৰ পৰা ব্ৰেকআপ দিছো তোমাক তুমি দেখোন ক'লা অপাৰেশ্যন হোৱাৰ পিছত বাচি থাকে নে নাই বুলি ক'লা দেখোন হ'ব যা তুমি দেউতাক মানে নিজৰ দেউতা বুলি নাভাবা কাৰণ মই ইটাই দি আছো 5 লাখ টকা দিয়া জল্দি তাক মই ডক্টৰ তাত লৈ যাওঁ ময়ো যাওঁ নেকি একেলগে এতিয়া নালাগে দিয়া তুমি কৈছা তোমাৰ বোলে বয়স 50 বছৰ মান হৈছে পিছত আৰু তোমাক দেখি পেলাই দেউতাৰ হাৰ্ট এটেক আহিলে দিগদাৰ হ'ব নহয় দিয়া হ'ব দিয়া দি আছো দিয়া 5 লাখ টকা দুই দিয়া দিয়া ঘণ্টা দিয়ে দিলাকে 5 লাখ টকা ভাই চাও এইফালে আছো 5 লাখ টকা ওলালে কাম খতম ভাই জালা তোক মানি গৈছো কি হলে আপা কৃপাই 5 লাখ টকা মাত্ৰ জালাৰ তাত গুগল পে কৰি দিছি কিনো কয়ে জালা সঁচাকে নেকি তে কি মিছাকে তাই যি এক্টিং কৰছি নেদব পইচা পাই জালা তোক মানি গৈছো দে 5 লাখ টকা কেনেকে ওলাব লাগে চাই থাকক না দে হ'ব দে মই এখেতক ক'বা যাম ঠিক আছে জালা তোক মানি গেলো দে চাই থাক না আৰু 5 লাখ টকাটো কেনেকে ল'ব লাগে তাৰ পিছত তাৰ পকাৰ কেনেকে গৰম কৰিম সি গম পাব দ ঘণ্টা গৰু মাৰি দিব লাগিব তাক নামাৰিম তাক ইমান ভাল লাগি আছে আজি যে মই জানক লগ পাম জানৰ কাৰণে ঘণ্টা ভিখাৰী হৈ গেলো একো নাই পইচা সদায় আজি দিব পাৰিম কিন্তু জানৰ তলত চব এখনো কালি মানে পাতিমেই আৰু এইটো অপাৰেশ্যন গোটেই হৈ আহিয়ে পা নাই দেখোন এটা ফোনে কৰো হেল্ল' জানটো ক'ত আছা তুমি ইমান দেৰি ক'ত থাকিম আৰু তোৰ ওচৰতে আছো দেখোন দেখা নাই কোনিয়ে তই জানৰ ফোন তই লৈ আছা যে
বাকী ভাল না তোৰ সৎসৰ কৃপা? অ মানে তইহে পিছলি মাত দি পেলাই ইমান দিনে কথা পাতিছিলি, ইমান দিনে তহঁতে এখন বাজনা কৰিছিলি মোৰ লগত। হয় দিয়া কৃপা। শালা তোক ইমান নিজৰ বন্ধু বুলি ভাবছিলো, তই মোৰ লগত এনে কৰিছিলি। তই চৰ মাৰলি মোক, যোনে নাটক খেন কৰি পেলাই মোৰ পৰা পইচা মাখা ললি তহঁতে। নলমে 10 টিমত বাহিৰ মাটিৰ পইচা সেইখিনি। শালা কুকুৰ। সৎসৰ শালা তোৰ কথা শুনি শুনি চালা মই বাহেতৰ জীৱন ধ্বংস কৰি পেলাব খুজিছিলো। নিচিনা বন্ধু মৰি যাব লাগে, নিচিনা বন্ধুৰ মুখত মই ৱেক থু মাৰি দিছো। হ'ব দে, মাফ কৰি দি। মাফ লাগে চালা কুকুৰ। হ'ব দে যো। তই পথৰ ভিখাৰী বনাব আহিছিলি, আজি পৰা হৈ থাক নিদে পথৰ ভিখাৰী। টাকা নহয় হৈ গৈছে না, মৰি থাক এটা। তই হৰে মোক এৰি থৈ নাচবি। তই মোৰ কাৰণে মৰি গৈছা। জ্বালা বৈছা। এই চাহ পানীৰ খৰচাটোৰ কাৰণে ৰখি আছো। চাহ পানী নহয়, তই ভালকে খাৱাৰ অলপ বেছিকে দিছো দে পইচা। বেছি নিদিলেও হ'ব, হে 20,000 টকা এটা দিলি হ'ল। 20,000 টকা? ইমান নালগে দিয়ক। তোক চাহ পানী খাবা 20,000 টকা লাগে, 1,000 টকা এটা দিম বুলি ভাবছো মই। এইগিলা ফাল্টুমি নকৰিব, 20,000 টকা এটা দিয়ক জল্দি। বেগৰ হলিতো বেছিয়ে ললো। আপোনালোকৰ গোটেই গলক লাগি খাইছি আমাৰ ঘৰত এইকেইদিন ঠিকছে। এইগিলা খৰচা আছে, তাৰপিছত মই কিমান কষ্ট কৰি পইচাটো আনালো। এই বদলি মোক 1,000 টকাহে দিব। খুৰা মাথাটো গৰম নকৰিব, মই এবাৰে 20,000 টকা দি মোক বিদায় দিয়ক। আদাৰৱাইজ জ্বালাৰ টাইম নাই। ঘণ্টাই কি খৰচৰ বস্তুৱে, ঘৰত নিজে থাকবা মাতি নিব আৰু এতিয়া খৰচাৰ কথা কৈহি। তই জ্বালা, তই কিন্তু ভাল কাম কৰা নাই দেই। 1,000 টকা বেছিকে দি আছো, 2,000 টকা কৰি দিওঁ। চাহ দে ভাত লগা, মাথা গৰম নকৰবি। ভালে পইচা আন 20,000 টকা। ইমান কষ্ট কৰি পেলাই তো 10 লাখ টকাটো আনে দিয়া যেন পাইছা নেকি? হা তই জ্বালা, তই কিন্তু ভাল কাম কৰা নাই। লাগে নেকি আৰু? বেছি ডাঙৰ বুলি সন্মান কৰি থকা যেন পাইছা নেকি? তো মই এতিয়া ঘণ্টা মূৰা কৰি থাকিব টাইম নাই। যা জল্দি লৈ আন 20,000 টকা। আনি আছো তই সঁচাকে মালটো খৰচৰ না খৰচৰে। বিনা লাভতে জালে কাম কৰা মানুহ নহয়। ইমান কষ্ট করলো 2,000 টাকা দিবা তই কুকুৰে মাজত মাতপা। হা তোৰ 20,000 টকা গণি দিছে না। যদি ঘৰত যায় এখানো কম পা, কথা বেয়া হব কিন্তু। আৰু আহিম ঘণ্টা নিবা। নাই যা পুৰা গণি দিছো। দি জ্বালা কিমান ভদ্ৰলোক বুলি নাভাববি। জ্বালা হয়, জ্বালা। বিনা স্বাৰ্থত এই জ্বালে কাম নকৰে। গম পাইছো দে ভালকে। এইগিলাৰ মেইন কুটৰ গাই হৈছে তই। ভিনি কিমান মাৰাই চালা। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পায় লাইকটো দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। বন্ধুসকল, আজিৰ কাৰণে বাই বাই।